মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 8ৰ ছায়েন্সৰ লেশ্যন নাম্বাৰ 1ৰ MCQsখিনি। এই MCQsখিনি বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিলে, গতিকে তোমালোকে চাই যোৱা। 1 নম্বৰ MCQটো চোৱা, কোনবিধ শীতকালীন অৰ্থাৎ খাৰিফ শস্য নহয়? তোমালোকে কিতাপখনত পাইছিলা খাৰিফ শস্য কাক বোলে, ৰবি শস্য কাক বোলে, উদাহৰণসমূহ মই তোমালোকক চাবলৈ গৈছিলোঁ। ইয়াৰে থকা কোনবিধ খাৰিফ শস্য নহয় সুধিছে। অপশ্যনবিলাক তোমালোকে চোৱা। অপশ্যন আছিলে ধান আছিলে, মাকৈ আছিলে, সয়াবিন আছিলে আৰু আছিলে ঘেঁহু। এইকেইটাৰ ভিতৰত কোনবিধ খাৰিফ শস্য নহয় সুধিছে। ঠিক আছে, এতিয়া খাৰিফ শস্য কাক বোলে তোমালোকে নিশ্চয় জানাই যে বাৰিষা কালত যি শস্য সিঁচা হয় সেই শস্যবিলাকক খাৰিফ শস্য বোলে। গতিকে আমাক প্ৰশ্নত সুধিছে যে শীতকালীন বা খাৰিফ শস্য কোনবিধ নহয়। গতিকে ইয়াতে তোমালোকে যেটো নহয় বুলি কৈছে, ইয়াতে চোৱাচোন, ইয়াতে অপশ্যনসমূহৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াতে শুদ্ধ হ'ব ঘেঁহু। ঘেঁহু কিহৰ কাৰণে খাৰিফ শস্য নহয়? কাৰণ ঘেঁহু কেতিয়া কৰা হয়? ঘেঁহু হৈছে শীতকালত উৎপাদিত শস্য, আৰু শীতকালত উৎপাদিত শস্য কি বুলি কোৱা হয়? ৰবি শস্য বুলি কোৱা হয়। সাধাৰণতে ৰবি শস্যৰ সময় অক্টোবৰৰ পৰা মাৰ্চ মাহলৈ থাকে। ঠিক আছে, মনত ৰাখিবা তোমালোকে। নেক্সট 2 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা। 2 নম্বৰ প্ৰশ্নটো আছিলে যে উদ্ভিদবোৰ যাতে ঠাহ খাই নপৰে তাৰ বাবে কি কৰিব লাগে? সাধাৰণতে খেতি কৰিলে কি হয়? উদ্ভিদবোৰ ঠাহ খাই পৰে। ঠাহ খাই পৰিলে কি হয়? খেতিডৰা পিছলৈ বেয়া হৈ যায়। ঠাহ খাই নপৰিবৰ কাৰণে আমি কি কৰিব লাগে সুধিছে। অপশ্যন নম্বৰ 1ত দিছিলে এক নিৰ্দিষ্ট দূৰত্বত ৰোপণ কৰিব লাগে। অপশ্যন বিত দিছিলে অপতৃণবোৰ নিয়ন্ত্ৰণ কৰিব লাগে। অপশ্যন চিত আছিলে 1 আৰু 2 দুয়োটাই, আৰু অপশ্যন নম্বৰ ডিত আছিলে ওপৰৰ এটাও নহয়। প্ৰথমতে তোমালোকে ভিডিঅ'টো প'জ কৰা আৰু ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট ছেকশ্যনত যদিহে জানা তোমালোকে টাইপ কৰি লিখা। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? উদ্ভিদবোৰ যাতে ঠাহ খাই নপৰে ইয়াৰ কাৰণে আমি কি কৰিব লাগিব? ইয়াৰ কাৰণে আমি যেতিয়া আমি ইয়াৰ বীজ ৰোপণ কৰোঁ, এটা নিৰ্দিষ্ট দূৰত্বত আমি বীজসমূহ ৰোপণ কৰিব লাগিব। নিৰ্দিষ্ট দূৰত্বত যদি আমি বীজসমূহ ৰোপণ কৰোঁ, উদ্ভিদবোৰ ঠাহ খাই নপৰে। ঠিক আছে, সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ মোবাইল এপত পাবা। এপটো ডাউনলোড কৰিবলৈ প্লে ষ্টৰত যাবা আৰু চাৰ্চ বাৰত তোমালোকে টাইপ কৰিবা DHRUBA ধ্ৰুৱ গোস্বামী এডুকেশ্যন বুলি লিখি টাইপ কৰি দিবা। টাইপ কৰাৰ পিছতে এই এপটো তোমালোকে দেখিবলৈ পাবা। এই এপটো তোমালোকে ডাউনলোড কৰি ল'বা। এই এপটোত তোমালোকে গোটেইখিনি ভিডিঅ'ছ তোমালোকে পাবা। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে। কুৱেশ্যন নম্বৰ 3। কুৱেশ্যনটো আছিল খ্ৰীষ্টপূৰ্ব কিমান চনলৈ মানুহে অঘৰী জীৱন যাপন কৰিছিল? অপশ্যন চোৱা। 1 নম্বৰত দিছিলে খ্ৰীষ্টপূৰ্ব 5000 চনলৈ। অপশ্যন বিত দিছিলে খ্ৰীষ্টপূৰ্ব 6000 চনলৈ। অপশ্যন চিত দিছিলে খ্ৰীষ্টপূৰ্ব 7000 চনলৈ। অপশ্যন ডিত দিছিলে খ্ৰীষ্টপূৰ্ব 10000 চনলৈ। প্ৰশ্নটো কি দিছে তোমালোকে ভালদৰে চোৱা যে খ্ৰীষ্টপূৰ্ব কিমান চনলৈ মানুহে অঘৰী জীৱন যাপন কৰে? অঘৰী মানে নিৰ্দিষ্টকৈ ঘৰ, তেওঁলোকৰ স্থায়ী ঘৰ কেতিয়ালৈকে তেওঁলোকৰ নাছিলে সুধিছে। গতিকে খ্ৰীষ্টপূৰ্ব 10000 চনলৈ, অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ। খ্ৰীষ্টপূৰ্ব 10000 চনলৈ মানুহে অঘৰী জীৱন যাপন কৰিছিলে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা, প্ৰশ্ন নম্বৰ 4। প্ৰশ্নটো আছিলে যে কেঁচুসাৰ আৰু অণুজীৱ খেতিয়কৰ কি হয়? কেঁচুসাৰ আৰু অণুজীৱ খেতিয়কৰ শত্ৰু নে খেতিয়কৰ পৰম বন্ধু, নে অপশ্যন 3 আছে A আৰু 2 দুয়োটাই, নে অপশ্যন ডিত আছিলে ওপৰৰ এটাও নহয়। কেঁচুসাৰ আৰু অণুজীৱ খেতিয়কৰ কি হ'ব? কেঁচুসাৰ আৰু অণুজীৱ খেতিয়কৰ পৰম বন্ধু। কাৰণ কেঁচুসাৰে কি কৰে? কেঁচুসাৰ আৰু যেতিয়া অণুজীৱ থাকে, যিবিলাক ভাল অণুজীৱ আছে, সেই অণুজীৱসমূহে খেতিখিনি ভাল হোৱাত আমাক সহায় কৰে। গতিকে খেতিয়কৰ কি হ'ব? পৰম বন্ধু হ'ব। অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ। যদিহে তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। আন কোনোবাটো ছাবজেক্টৰ যদি বা কোনোবাটো লেশ্যনৰ তোমালোকক এডিশ্যনেল কুৱেশ্যন আনচাৰ বা MCQs লাগে কমেণ্ট ছেকশ্যনত আমাক জনাবা। কুৱেশ্যন নম্বৰ 5টো চোৱা, তলৰ কোনবিধ খাদ্য শস্য সুধিছে? অপশ্যন আছিলে মচুৰ, সৰিয়হ, ধান আৰু ওপৰৰ এটাও নহয়। প্ৰশ্নত কি ওলাইছে? তলৰ কোনবিধ খাদ্য শস্য? খাদ্য শস্য কি হ'ব? ইয়াতে অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হ'ব ধান। অপশ্যন 3 হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 6টো তোমালোকে চোৱা। কুৱেশ্যনটো আছিল যে বতৰ অনুযায়ী শস্য কেইটা ভাগত ভগাব পাৰি? অপশ্যনসমূহ চোৱা। অপশ্যন এত আছিলে 3টা ভাগত। অপশ্যন বিত আছিলে 2টা ভাগত। অপশ্যন চিত আছিলে 4টা ভাগত, আৰু অপশ্যন নম্বৰ ডিত আছিলে ওপৰৰ এটাও নহয়। বতৰ অনুযায়ী শস্য কেইটা ভাগত ভগাব পাৰি? আমি পাইছিলোঁ যে বতৰ অনুযায়ী শস্য
দুটা ভাগত ভাগ কৰিব পাৰি ঠিক আছে গতিকে অপচন নম্বৰ বি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ মোবাইল এপত পাবা এপটো ডাউনলোড কৰিবলৈ প্লে ষ্টৰত যাবা আৰু সাৰ্চ বাৰত তোমালোকে টাইপ কৰিবা DHRUBA ধ্ৰুৱ গোস্বামী এডুকেশ্যন বুলি লিখি টাইপ কৰি দিবা টাইপ কৰাৰ পিছতে এই এপটো তোমালোকে দেখিবলৈ পাবা এই এপটো তোমালোকে ডাউনলোড কৰি ল'বা এই এপটোত তোমালোকে গোটেইখিনি ভিডিঅ'ছ তোমালোকে